Hello student, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম মোষ্ট ইম্পৰ্টেন্ট মেথছৰ কোৱেশ্যনসমূহ যিবোৰ এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে আৰু এই কোৱেশ্যনবোৰ তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ মেট্ৰিক পৰীক্ষাৰ পেপাৰৰ পৰা লোৱা হৈছে। সো প্ৰথমটো কোৱেশ্যন হৈছে এটা নিৰ্দিষ্ট ত্ৰিভুজ ABC সাদৃশ্য আন এটা ত্ৰিভুজৰ আকা যাতে তাৰ বাহুবোৰ ABC ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ 5/3 কোণৰ সমান হয়। সো নেক্সট কোৱেশ্যনটো দি আছে 4 cm, 5 cm, 6 cm বাহুৰ এটা ত্ৰিভুজ অঙ্কন কৰাত আৰু তাৰ পিছত ইয়াৰ সাদৃশ্য হোৱাকৈ এটা ত্ৰিভুজ অঙ্কন কৰা যাতে বাহুবোৰৰ প্ৰথম ত্ৰিভুজটো অনুৰূপ বাহুবোৰৰ 2/3 গুণ হয়। নেক্সট কোৱেশ্যনটো দি আছে x⁴ minus 3x³ minus 3x² plus 6x minus 2 বহুপদটো দুটা শূন্য √2 আৰু -√2 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা। তোমালোকৰ নেক্সট কোৱেশ্যনটো দি আছে এটা ঘনকৰ কাঠৰ টুকুৰাৰ এটা পৃষ্ঠৰ পৰা অৰ্ধগোলক আকৃতিৰ গভীৰতা কাটি লোৱা হৈছে যাতে অৰ্ধগোলকৰ ব্যাস L ঘনকৰ কাষৰ সৈতে একে হয় অবিষ্ট অংশৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। তোমালোকৰ নেক্সট কোৱেশ্যনটো দি আছে তলৰ বিভাজনৰ মধ্যমা যদি 28.5 হয় তেন্তে x আৰু y মান উলিয়াব লাগে এই কোৱেশ্যনটোৰ পৰা। সো এনে ধৰণৰ কোৱেশ্যন তোমালোকে চাই যাবা বেছি পৰিমাণে আহে। সো নেক্সট কোৱেশ্যনটো তোমালোকৰ দিয়া আছে এটা নিৰ্দিষ্ট ত্ৰিভুজৰ ABC সাদৃশ্যকৈ আন এটা ত্ৰিভুজ আকা যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণৰ সমান হয়। সো এইটো কোৱেশ্যন ৰিপিট হৈছে। সো নেক্সট কোৱেশ্যনটো তোমালোকৰ দিয়া আছে প্ৰমাণ কৰা যে তোমালোকৰ নেক্সট কোৱেশ্যনটো দিয়া আছে প্ৰমাণ কৰা যে দুটা ঐককেন্দ্ৰিক বৃত্তত ডাঙৰ বৃত্তটো জ্যাডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জ্যাডাল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত কৰে। তোমালোকৰ নেক্সট কুৱেশ্যনটো দিয়া আছে 15 মিটাৰ বাহুৰ এখন বৰ্গক্ষেত্ৰাকাৰ কাহিনী পথাৰৰ এটা চুকত এটা খুঁটাত 5 মিটাৰ দীঘল ৰছীৰে এটা ঘোঁৰা বান্ধি থোৱা হৈছে। সো 1 নম্বৰ দিয়া আছে ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশটো কালি নিৰ্ণয় কৰা। সেকেন্ডটো দি আছে যদি ৰছীডাল 5 মিটাৰ সলনি 10 মিটাৰ দীঘল হয় চৰণীয় অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা। সো তোমালোকৰ পাৰমানেন্টটো 3.14 ব্যৱহাৰ কৰিব দিছে। তোমালোকৰ নেক্সট কুৱেশ্যনটো দি আছে ফাইন the roots of the equation 2x² plus 1/2 equal to 2x. সো ইয়াত তোমালোকৰ মূল ওলাব দিছে। সো তোমালোকৰ নেক্সট কুৱেশ্যনটো দি আছে দুটা অংক বিশিষ্ট সংখ্যা কিমানটা 3ৰে বিভাজ্য। আৰু নেক্সট কুৱেশ্যনটো হৈছে ত্ৰিভুজ PQR PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু যাতে এংগল P ইকুৱেল টু এংগল RTS দেখুৱা যে ত্ৰিভুজ PQR সদৃশ্য ত্ৰিভুজ RTS। তোমালোকৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো দিয়া আছে যদি এৰ মান -5 7 হয় আৰু বিৰ মান -4 -5 আৰু চিৰ মান -1 -6 আৰু D 4 আৰু 5 বিন্দুকেইটা চতুৰ্ভুজৰ শীৰ্ষবিন্দু হয় তেন্তে ABCD ত্ৰিভুজৰ কালিটো নিৰ্ণয় কৰিব দিছে। তোমালোকৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে প্ৰমাণ কৰা যে দুটা ঐককেন্দ্ৰিক বৃত্তত ডাঙৰ বৃত্তটো জ্যাডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জ্যাডাল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত কৰে। তোমালোকৰ নেক্সট কুৱেশ্যনটো দি আছে তলৰ বিভাজনৰ মধ্যমা 28.5 হলে তেন্তে x আৰু y মান উলিয়াব লাগে। এইটো আছে তোমালোকৰ কুৱেশ্যনটো। তোমালোকৰ নেক্সট কুৱেশ্যনটো দিয়া আছে তালিকাত দেখুওৱা ধৰণৰ চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ বয়সৰ তলৰ তালিকাত দেখুওৱা হ'ল। সো ইয়াৰ পৰা তোমালোকক বহুলক ওলাব দিছে। তোমালোকৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে এটা নিৰ্দিষ্ট ত্ৰিভুজৰ ABC সাদৃশ্য আন এটা ত্ৰিভুজৰ অংকন কৰা যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ
4 গুণৰ সমান হয় তোমালোকৰ নেক্সট কোৱেশ্চনটো দিয়া আছে এটা অৰ্ধগোলকৰ ওপৰত এটা লম্বীয় বৃত্তাকাৰ শংকুৰ দ্বাৰা আগৰি থকা আকৃতি এটা গোটা পুতলা সজোৱা হৈছে শংকুটোৰ উচ্চতা 2 cm আৰু ভূমিৰ ব্যাস 4 cm পুতলাটোৰ আয়তন নিৰ্ণয় কৰিব দিছে তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো দিয়া আছে a আৰু b কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব 2x + 3y = 7 a - b x + a + by = 3a + b - 2 নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো দিয়া আছে প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূলৰ টনা স্পৰ্শকবোৰ সমান্তৰাল তোমালোকৰ নেক্সট কোৱেশ্চনটো দিয়া আছে 4 cm ব্যাসাৰ্ধযুক্ত আৰু 30 ডিগ্ৰী এংগল কোণৰ এটা বৃত্তটোৰ কালি নিৰ্ণয় কৰা লগতে অনুৰূপ মুখ্য বৃত্তটোৰ কালি নিৰ্ণয় কৰা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো দিয়া আছে যে ইভালুৱেট মান নিৰ্ণয় কৰিব দিছে sin 30 ডিগ্ৰী + tan 45 minus cosec 60 degree divided by sec 30 degree plus cos 60 degree plus cot 45 so next important question to তোমালোকৰ দিয়া আছে প্ৰতি মিনিটত 24 টকা হাৰত এখন বৃত্তাকাৰ পথৰ বেৰ দিয়া কামত 5280 টকা খৰচ হয় পথাৰখনৰ প্ৰতি বৰ্গ মিটাৰত 0.50 টকা হাৰত হাল বাব লাগে পথাৰখন হাল বোৱা খৰচ নিৰ্ণয় কৰিব দিছে Next important question to the 21 cm ব্যাসাৰ্ধ এটা বৃত্তত এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন কৰে a চাপটোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা b চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তটোৰ কালি নিৰ্ণয় কৰা নেক্সট question to দিয়া আছে যদি q 0 আৰু 1 আৰু বিন্দুটো p 5 আৰু -3 আৰু r x 6 ৰ সমৱৰ্তী তেন্তে x r মান উলিওৱা লগতে q r আৰু p r দূৰত্ব কেইটা উলিওৱা Next question to দিয়া আছে তোমালোকৰ বিন্দু -1 7 আৰু 4 -3 সংযোগী ৰেখাখণ্ডৰ 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰিব দিছে Next question to দিয়া আছে এটা সমান্তৰাল বৰ্গটিৰ 50টা পদ আছে ইয়াৰ তৃতীয় পদটো 12 আৰু অন্তিম পদটো 106 হলে অন্তঃস্থম পদটো নিৰ্ণয় কৰিব লাগে Next question to দিয়া আছে ABCD ট্ৰেপিজিয়ামৰ AB parallel DC AC আৰু BD কৰ্ণ দুটালে O বিন্দুত পৰস্পৰ কটাকটি কৰিলে দেখুৱা যে OA / OC = OB / OD তো নেক্সট কোৱেশ্চনটো দিয়া আছে যদি Q 0 আৰু 1 P 5 - 3 আৰু R X 6 ৰ সমৱৰ্তী তেন্তে X ৰ মান উলিওৱা লগতে Q R আৰু P R ৰ দূৰত্বটো উলিওৱা তো নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো দিয়া আছে প্ৰমাণ কৰা যে 3 + 2 √5 অপৰিমেয় দেন আৰু এটা কোৱেশ্চন দিয়া আছে এটা দ্বিঘাত বহুপদৰ শূন্য কেইটা -4 আৰু 3/2 হলে বহুপদটো নিৰ্ণয় কৰিব লাগে তোমালোকৰ নেক্সট কোৱেশ্চনটো দিয়া আছে এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 cm ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতলাটোৰ মুঠ উচ্চতা হ'ল 15.5 cm পুতলাটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে সো তোমালোকৰ নেক্সট কোৱেশ্চনটো দিয়া আছে তলৰ তথ্যৰ মধ্যমা হ'ল 525 x আৰু y ৰ মান উলিওৱা যদি মুঠ বাৰম্বাৰতা 100 সো নিম্নলিখিত তথ্যৰ মাধ্যম ইয়াৰ পৰা তোমালোকৰ মুঠ বাৰম্বাৰতা উলিওৱা দিছে তোমালোকৰ নেক্সট কোৱেশ্চনটো দিয়া আছে তলত চিত্ৰ আচ্ছাদিত অঞ্চলটো কালি নিৰ্ণয় কৰা য'ত 12 cm বাহু এটা সমবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু O কেন্দ্ৰ হিচাপে ধৰি 6 cm ব্যাসাৰ্ধ এটা বৃত্তচাপ অঁকা হৈছে সো ইয়াৰ এইটোৰ পৰা তোমালোকৰ আনসাৰটো উলিয়াব লাগে নেক্সট কোৱেশ্চনটো তোমালোকৰ দিয়া আছে এটা নিৰ্দিষ্ট ত্ৰিভুজৰ ABC সাদৃশ্যকৈ আন এটা ত্ৰিভুজৰ অংকন কৰা যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণৰ সমান হয় সো তোমালোকৰ নেক্সট কোৱেশ্চনটো দিয়া আছে অনুভূমিক সমতৰ ওপৰত থিয় হৈ থকা এটা স্তম্ভ ছা সূৰ্য উন্নত উঠন কোণ 60 ডিগ্ৰী হলে যিমান দীঘল হয় উঠন কোণ 30 ডিগ্ৰী হলে তাতকৈ 40 মিটাৰ বেছি দীঘল হয় স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা
তোমালোকৰ নেক্সট কুৱেশ্যনটো দিয়া আছে যদি এটা সামান্তৰিকৰ আটাইকেইটা বাহুৱে এটা বৃত্তক স্পৰ্শ কৰে দেখুওৱা যায় সামান্তৰিকটো এটা ৰম্বাস তোমালোকৰ এইটো ইকুৱেশ্যন তোমালোকৰ সলভ কৰিব লাগিব সো ইয়াত তোমালোকৰ ৰৈখিক সমীকৰণলৈ ৰূপান্তৰিত কৰিব দিছে এই দুটা ইকুৱেশ্যন নেক্সট কুৱেশ্যনটো দিয়া আছে দুটা সাদৃশ্য ত্ৰিভুজৰ কালি সমান হলে প্ৰমাণ কৰা যে ত্ৰিভুজ দুটা সৰ্বসম নেক্সট কুৱেশ্যনটো তোমালোকৰ দিয়া আছে এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা স্থানাংক 0 -1 2 1 আৰু 0 3 ত্ৰিভুজটো বাহুবোৰৰ তিনিটা মধ্যবিন্দু কেইটা সংলগ্ন কৰি পোৱা ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব লাগে নেক্সট কুৱেশ্যনটো দিয়া আছে 4 cm ব্যাসাৰ্ধযুক্ত বৃত্ত এটাৰ 30 ডিগ্ৰী কোণৰ এটা বৃত্তকালি নিৰ্ণয় কৰা লগতে অনুৰূপ মুখ্য বৃত্তকালিটোৰ কালি নিৰ্ণয় কৰা এটা সমান্তৰ প্ৰকৃতিৰ দ্বিতীয় আৰু তৃতীয় পদ দুটা ক্ৰমে 14 আৰু 18 সমান্তৰ শ্ৰেণীটোৰ প্ৰথম 51টা পদৰ যোগফল নিৰ্ণয় কৰিব লাগে নেক্সট কুৱেশ্যনটো দি আছে ABC সমকোণী ত্ৰিভুজৰ এংগল C সমকোণ CA আৰু CB বাহুত যথাক্ৰমে D আৰু E দুটা বিন্দু প্ৰমাণ কৰা যে AE² + BD² = AB² + DE নেক্সট কুৱেশ্যনটো দি আছে দুটা বৰ্গক্ষেত্ৰৰ কালি যোগফল 4 6 8 মিটাৰ স্কয়াৰ যদি বৰ্গক্ষেত্ৰ দুটা পৰিসীমা পাৰ্থক্য 24 মিটাৰ তেন্তে বৰ্গক্ষেত্ৰ দুটাৰ প্ৰত্যেকটোৰে দৈৰ্ঘ্য নিৰ্ণয় কৰা নেক্সট কুৱেশ্যনটো দি আছে এটা বৃত্তৰ ব্যাস AB কেন্দ্ৰ স্থানাংক 2 - 3 আৰু B স্থানাংক 14 হলে এৰ স্থানাংক নিৰ্ণয় কৰা সো নেক্সট কুৱেশ্যনটো তোমালোকৰ দি আছে এটা ভগ্নাংশৰ লব আৰু হৰপ্ৰত্যেকৰ লগত 2 যোগ কৰিলে ভগ্নাংশটো 9/11 হয় যদি লব আৰু হৰপ্ৰত্যেকৰ লগত 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো 5/6 হয় ভগ্নাংশটো নিৰ্ণয় কৰিব লাগে নেক্সট এইটো ইকুৱেশ্যন তোমালোকে সলভ কৰিবা দেন প্ৰমাণ কৰিব লাগে যে √7 অপৰিমেয় তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন পাব পৰা 3 মাৰ্কছৰ সো নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে যে বহুপদৰ বিভাজন ফলন বিধিটো প্ৰয়োগ কৰি px বহুপদটো gx বহুপদটো হৰণ কৰা আৰু ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব লাগে সো এইখিনি আছিল মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন